আজি মঙলবাৰ 2024 চনৰ 31 ডিচেম্বৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰ বৰ্ষৰ অন্তিম দিন এটা নতুন বছৰক আদৰণি জনোৱাৰ সময় আজি আনন্দ চন্দ্ৰ বৰুৱাৰ জন্মদিন 1907 চনৰ 31 ডিচেম্বৰত মৰাণৰ খুমটাই চাহ বাগিচাত জন্ম হৈছিল পদ্মশ্ৰী আৰু সাহিত্য অকাডেমী বঁটাৰে সন্মানিত বকুল বনৰ কবি নামেৰে জনাজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যশস্বী কবি সাহিত্যিকগৰাকী বেন কিংছলেৰ জন্মদিন 1943 চনৰ 31 ডিচেম্বৰত ইংলেণ্ডৰ ইয়ৰ্কশ্বায়াৰৰ নৰ্থ ৰাইডিঙৰ স্নেইনটনত জন্ম হৈছিল 1982 চনৰ ক্লাছিক চলচ্চিত্ৰ গান্ধীৰ নাম ভূমিকাত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ জয়ী ভাৰতীয় মূলৰ প্ৰসিদ্ধ ব্ৰিটিছ অভিনেতাজনৰ পূৰ্বৰ নাম কৃষ্ণ পণ্ডিত ভাঞ্জী কাদেৰ খানৰ মৃত্যু 2018 চনৰ 31 ডিচেম্বৰত 81 বছৰ বয়সত কানাডাৰ মিছিছাগাত মৃত্যু হৈছিল হিন্দী চিনেমাৰ প্ৰসিদ্ধ চিত্ৰনাট্যকাৰ তথা প্ৰতিভাশালী অভিনেতাজনৰ ৰত্ন ওজাৰ মৃত্যু 1919 চনৰ 31 ডিচেম্বৰত 88 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা কবি গীতিকাৰ সাহিত্যিক বাটৰ নাট ৰূপায়ণৰ অন্যতম বাটকটীয়া প্ৰসিদ্ধ নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পীগৰাকী উভতি চাওঁ ইতিহাসত আজিৰ দিনটো টাইমছ স্কোৱাৰত প্ৰথম বাৰ্ষিক বল ড্ৰপ 1907 চনৰ 31 ডিচেম্বৰত নিশা 11:59 নৱবৰ্ষৰ আৰম্ভণি উপলক্ষে টাইমছ স্কোৱাৰত নিউয়ৰ্ক টাইমছৰ স্বত্বাধিকাৰ এডল্ফ অছছে বল ড্ৰপ কৰাৰ পৰম্পৰা আৰম্ভ কৰে মাজনিশাৰ 10 ছেকেণ্ডৰ আগতে বলটো তললৈ নামি চাদত খুন্দা মাৰি নতুন বছৰৰ সংকেতসূচক 5 ফুট ওখ ফলক জ্বলাই দিয়ে আৰু লগে লগে আৰম্ভ হয় আতচবাজীৰ প্ৰদৰ্শন লাহোৰত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ 1929 চনৰ 31 ডিচেম্বৰত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে ঐতিহাসিক লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা 1600 চনৰ 31 ডিচেম্বৰত পূব আৰু দক্ষিণ পূব এছিয়াৰ লগতে ভাৰতত বাণিজ্য সম্প্ৰসাৰণৰ বাবে ব্ৰিটিছ ৰাজকীয় চনদৰ দ্বাৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হয় দ্বিতীয় পেছোৱা বাজিৰাওক ব্ৰিটিছৰ সুৰক্ষা 1802 চনৰ 31 ডিচেম্বৰত মাৰাঠা সাম্ৰাজ্যৰ দ্বিতীয় পেছোৱা বাজিৰাৱে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে পাছেইন চুক্তিত স্বাক্ষৰ কৰি ব্ৰিটিছৰ সুৰক্ষা লাভ কৰে ইন্দোৰৰ শাসক যশৱন্তৰাও হোলকাৰৰ হাতত পুনা যুদ্ধত পৰাজয়ৰ পিছত পেছোৱাই পলাই গৈ ব্ৰিটিছৰ সহায় বিচাৰিছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰসংঘ বৰ্জন 1964 চনৰ 31 ডিচেম্বৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্নোৱে ঘোষণা কৰে যে মালয়েছিয়া নিৰাপত্তা পৰিষদত বহিলে ইণ্ডোনেছিয়াই ৰাষ্ট্ৰসংঘৰ পৰা আঁতৰি যাব 3 সপ্তাহৰ পাছত এখন পত্ৰযোগে ইণ্ডোনেছিয়াই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰসংঘৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ নিশ্চিত কৰে অটোৱাক কানাডাৰ ৰাজধানী ঘোষণা 1857 চনৰ 31 ডিচেম্বৰত ৰাণী ভিক্টোৰিয়াই কিউবেক আৰু অন্টাৰিঅ'ৰ সীমান্তত প্ৰতিৰক্ষাযোগ্য স্থান অটোৱাক কানাডাৰ ৰাজধানী হিচাপে ঘোষণা কৰে ক'ভিড-19ৰ প্ৰথমজন ৰোগী চিনাক্ত 2019 চনৰ 31 ডিচেম্বৰত পিছলৈ বিশ্বব্যাপী মহামাৰীত পৰিণত ক'ভিড-19ৰ প্ৰথমজন ৰোগীৰ বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই জানিব পাৰিছিল চীনৰ ৱুহানত দেখা দিয়া এই সংক্ৰামক ৰোগ সেই সময়ত ভাইৰেল নিউমোনিয়া বুলি ভবা হৈছিল টাইপেই 101 মুকলি 2004 চনৰ 31 ডিচেম্বৰত টাইৱানৰ টাইপেইত সেই সময়ৰ বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা হিচাপে পৰিগণিত 1667 ফুট উচ্চতাৰ টাইপেই 101 মুকলি কৰা হৈছিল য়েলচিনৰ পদত্যাগ দায়িত্বত পুটিন 1999 চনৰ 31 ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিনে পদত্যাগ কৰে আৰু প্ৰধানমন্ত্ৰী ভ্লাদিমিৰ পুটিন ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয় পিছৰ বছৰত পুটিন এই পদলৈ নিৰ্বাচিত হয় এডিছনৰ বৈদ্যুতিক লাইটৰ প্ৰথম প্ৰদৰ্শন 1879 চনৰ 31 ডিচেম্বৰত টমাছ আলভা এডিছনে প্ৰথমবাৰৰ বাবে নিউ জাৰ্চিৰ মেনলো পাৰ্কত থকা তেওঁৰ পৰীক্ষাগাৰৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে প্ৰায় 100টা বাল্ব জ্বলাই নিজৰ দীপ্তিমান বৈদ্যুতিক লাইটসমূহ ৰাজহুৱাকৈ প্ৰদৰ্শন কৰে মেৰী কিউৰীলৈ দ্বিতীয় নোবেল বঁটা 1911 চনৰ 31 ডিচেম্বৰত মেৰী কিউৰীয়ে ৰেডিয়াম আৰু পলনিয়াম আৱিষ্কাৰৰ বাবে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে ইতিপূৰ্বে 1903 চনত কিউৰীয়ে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল বিজ্ঞানৰ দুটা ভিন্ন শাখাত দুটা নোবেল বঁটা লাভ কৰা মেৰী কিউৰী এই পৰ্যন্ত একমাত্ৰ ব্যক্তি মাইক্ৰ'ছফ্টৰ হটমেইল ক্ৰয় 1997 চনত মাইক্ৰ'ছফ্টে জনপ্ৰিয় ইমেইল সেৱা হটমেইল কিনি MSN সেৱাৰ সৈতে একত্ৰিত কৰে মাইক্ৰ'ছফ্টে $50 কোটি হটমেইল ক্ৰয় কৰিছিল যিটো সেই সময়ত আছিল তেওঁলোকৰ সৰ্ববৃহৎ অধিগ্ৰহণ মানহাটান উলমা দলং মুকলি 1909 চনৰ 31 ডিচেম্বৰত
বিখ্যাত মানহাটান উলমা দলংখন যাতায়াতৰ বাবে মুকলি কৰা হয়। সেই সময়ত নিৰ্মাণ সম্পূৰ্ণ নোহোৱা দলংখনৰ ওপৰেৰে অস্থায়ী কাঠৰ তক্তাৰে পাৰ হ'বলগীয়া হৈছিল যান-বাহন। ৱাৰেন ট্ৰাছ ব্যৱহাৰ কৰা ৬,৮৫৫ ফুট দৈৰ্ঘ্যৰ দলংখনৰ আৰ্হি প্ৰস্তুত কৰিছিল লিঅন মইছেইফে। একেদিনাই নীলচন্দ্ৰ আৰু চন্দ্ৰগ্ৰহণ। নৱবৰ্ষৰ পূৰ্বে ২০০৯ চনৰ ৩১ ডিচেম্বৰৰ আকাশত একেদিনাই দেখা গৈছিল বিৰল নীলচন্দ্ৰ আৰু চন্দ্ৰগ্ৰহণ। সাধাৰণতে অসাধাৰণ কিবা এটা বুজাবলৈ ব্লু মুন বা নীলচন্দ্ৰ বোলা হয় যদিও প্ৰকৃততে নীলা চন্দ্ৰ হৈছে একেটা কেলেণ্ডাৰ মাহতে হোৱা দ্বিতীয়টো পূৰ্ণিমা। পৰৱৰ্তী ২০২৮ চনত পুনৰ দেখা যাব এই বিৰল পৰিঘটনা। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।